নমস্কাৰ কক্সালৈ স্বাগতম মই শ্ৰাৱণী দেৱী আজি লৈ আনিছো দশম শ্ৰেণীৰ ভূগোলৰ দ্বিতীয় পাঠৰ প্ৰশ্ন উত্তৰ আমি আগৰ অংশটোত কিছু প্ৰশ্ন উত্তৰ কৰিলো এতিয়া আজিৰ খণ্ডটোত আমি আনবোৰ প্ৰশ্ন উত্তৰ কৰিবলৈ চেষ্টা কৰো আহাচোন প্ৰশ্ন উত্তৰবিলাক চাওঁ আমি আগত 13 নম্বৰ প্ৰশ্নলৈকে যে কৰিছিলো এটা 14 নম্বৰ প্ৰশ্নত আছে পৰিবেশৰ প্ৰধান সমস্যাসমূহ উল্লেখ কৰা পৰিবেশৰ আমি বিভিন্ন সমস্যাসমূহ আমি চালো আমি পঢ়িলো আকৌ কি কৰিম আমি তাক নিৰ্দিষ্টভাৱে লিখি উলিয়াম পৰিবেশৰ প্ৰধান সমস্যাসমূহ হ'ল মাটি পানী আৰু বায়ু প্ৰদূষণ মাটি প্ৰদূষণ পানী প্ৰদূষণ বায়ু প্ৰদূষণ এইটো পৰিবেশত ডাঙৰ সমস্যা কাৰণ মাটিখিনি যদি নষ্ট হৈ যায় আমাৰ খেতি নহব পানীখিনি যদি নাইকিয়া হৈ যায় আমি খাম কি আৰু বায়ু যদি প্ৰদূষিত হোৱাৰ ফলত আমাৰ বিভিন্ন ধৰণৰ বেমাৰ হ'বলৈ ধৰিছে মৰুকৰণ লাহে লাহে কি হৈছে আমাৰ মাটিবিলাক শুকান হ'বলৈ দিছে গোলকীয় উষ্ণতা বৃদ্ধি কাৰণ বিভিন্ন প্ৰদূষণৰ কাৰণত আমাৰ নিৰ্বননীকৰণৰ কাৰণত আমাৰ মাটিবিলাক শুকান হৈছে আৰু লাহে লাহে হি মৰুভূমিলৈ ৰূপান্তৰ হ'বলৈ লৈছে আৰু এইটা মৰুকৰণ এটা ডাঙৰ সমস্যা হৈ পৰিছে ভূমিস্খলন আৰু ভূমিৰ অৱক্ষয় অতিমাত্ৰা ভূমি ব্যৱহাৰৰ কাৰণে ভূমি হোৱাই নোহোৱাই খন্দাৰ ফলত ভূমিস্খলন হৈছে আৰু ভূমি বিভিন্ন ধৰণৰ ৰাসায়নিক সাৰ কীট পতংগ মাৰাৰ কাৰণে কৰা ঔষধ প্ৰয়োগৰ ফলত ভূমিৰ অৱক্ষয় হৈছে ভূমিত যিমানবিলাক মাটিত যিমানবিলাক থাকিব লাগিছিলে যি পৰিমাণৰ প্ৰপাৰ্টিজ থাকিব লাগে সেইবিলাক নাইকিয়া হৈ যাবলৈ যাৰ ভূমি অৱক্ষয় হৈছে আৰু খেতিৰ কাৰণে অনুৰ্বৰ হৈ পৰিছে গোলকীয় উত্তাপ বৃদ্ধি যি কি হৈছে বায়ুমণ্ডলৰ উষ্ণতা দিনে দিনে বাঢ়ি গৈ আছে আৰু ইয়াৰ ফলত আমাৰ প্ৰতিটো মণ্ডলতে যথেষ্ট প্ৰভাৱ পৰিছে কৃত্ৰিম বানপানী হোৱাই নোহোৱাই ঘৰ বনোৱাৰ বাবে ৰাস্তা ঘাট বনোৱাৰ বাবে পাহাৰ চাহাৰ কাটি পেলোৱাৰ ফলত কি হৈছে হঠাৎ এজাক বৰষুণ দিয়াৰ লগে লগে পানীখিনি কি নহয় ওলাই যাবলৈ নোৱাৰে আৰু তাৰ ফলত চহৰ মহানগৰ বিলাকত কৃত্ৰিম বানপানী এটা ডাঙৰ সমস্যা হৈ পৰিছে সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি কি আছে গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত আমাৰ মেৰু অঞ্চল আৰু সাগৰ বিলাকৰ বৰফ কি হ'বলৈ ধৰিছে গলিবলৈ লৈছে আৰু তাৰ ফলত সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি হৈছে আৰু ইয়ে উপকূল অঞ্চলত থকা চহৰ মহানগৰ বিলাক কি কৰিছে পানীৰ তললৈ বুৰ নিয়াৰ উপক্ৰম কৰিছে এতিয়া আহিল যে প্ৰদূষণৰ অৰ্থ লিখা প্ৰদূষণৰ অৰ্থ কি কোনো অনিৰ্দিষ্টকাৰী পদাৰ্থ বা দ্ৰব্যৰ দ্বাৰা পৰিৱেশ বিনষ্ট হোৱা প্ৰক্ৰিয়াকে প্ৰদূষণ বুলি কোৱা হয় পৰিৱেশত প্ৰদূষকৰ সংযোগৰ ফলত প্ৰদূষণৰ সৃষ্টি হয় ধূলি ধোঁৱা ছাই দুৰ্গন্ধ সালফাৰ ডাই অক্সাইড কাৰ্বন মনক্সাইড আদি হৈছে পৰিৱেশৰ প্ৰধান প্ৰদূষক আৰু পৰিৱেশৰ উপাদানসমূহক প্ৰদূষণ জীৱকুলৰ বাবে হানিকাৰক আকৌ চোৱা মই সেইখিনি পঢ়ি দিলো মই এবাৰ বুজাই দি আছো যে কোনো অনিষ্টকাৰী পদাৰ্থ বা দ্ৰব্য যদি আমাৰ পৰিৱেশৰ যিকোনো এটা উপাদানৰ লগত মিহলি হৈ যায় তেতিয়া আমাৰ পৰিৱেশটো বিনষ্ট হয় পৰিৱেশটো নষ্ট হৈ যায় ভাৰসাম্যতাটো নাইকিয়া হৈ যায় আৰু তেতিয়া তাক কি বুলি কোৱা হয় প্ৰদূষণ বুলি কোৱা হয় পৰিৱেশত প্ৰদূষকবিলাক সংযোজন হ'লেহে পৰিৱেশটো প্ৰদূষিত হ'ব তো পৰিৱেশৰ যিবিলাক প্ৰদূষক আছে সেই প্ৰদূষকবিলাক কি ধূলি ধোঁৱা ছাই বিভিন্ন ধৰণৰ দুৰ্গন্ধ সালফাৰ ডাই অক্সাইড কাৰ্বন মনক্সাইড এইবিলাক কি হয় এইবিলাক আমাৰ বায়ুমণ্ডলত যিমান অতি কম পৰিমাণে থাকে তাতকে যদি বেছি পৰিমাণে থাকে তেতিয়া কি হয় আমাৰ গোটেই কেইটা মণ্ডলতে প্ৰভাৱ বিস্তাৰ কৰিবলৈ ধৰে আৰু তাৰ ফলত কি হয় আমাৰ মাটি পানী বায়ু আমি প্ৰদূষিত হোৱা বুলি কওঁ আৰু জীৱ জীয়াই থাকিবৰ কাৰণে যিটো অনুকূল পৰিৱেশ সেই অনুকূল পৰিৱেশৰ ক্ষতি সাধন হয় পানী প্ৰদূষণ কি আৰু কেনেকে হয় এতিয়া আকৌ পানী প্ৰদূষণ আমি প্ৰদূষকবিলাক পালো এতিয়া পানী প্ৰদূষণ কেনেকে হয় পানীক দূষিত পদাৰ্থ যেনে ৰাসায়নিক সাৰ পদাৰ্থ কণা
বিকিৰণ অনুজীৱ আদিৰ দৰে হানিকাৰক দ্ৰব্যসমূহ পানীৰ লগত মিহলি হৈ পানীৰ স্বাভাৱিক ধৰ্ম বিঘ্নিত ঘটোৱা প্ৰক্ৰিয়াটোকে পানী প্ৰদূষণ বুলি কোৱা হয় যেতিয়া পানী আমি খাব পৰা অৱস্থাত পানী যেটো নৰ্মেল যেটো কম্পোজিশন পানী যি ৰাসায়নিক পদাৰ্থ থাকিব লাগে সেই যদি নিৰ্দিষ্ট মানত থাকে তেতিয়া পানী ভাল কিন্তু তাতকে যদি পৰিমাণ বিলাক বাঢ়ি যায় কোনো প্ৰদূষক যদি তাত যোগ হয় তেতিয়ালে হে পানী কি হ'ব হে পানী প্ৰদূষিত হৈ যাব আৰু কি বস্তু যে ৰাসায়নিক সাৰ পথাৰত ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ বিলাক কি হ'ব বৰষুণ দিলে বিভিন্ন জলসিঞ্চনৰ মাধ্যমেৰে নদীলে যদি বৈ আহে তাৰ ওচৰ-পাজৰৰ পুখুৰীলৈ যদি বৈ আহে তেতিয়া হেয়াই কি কৰিব আমাৰ পানী প্ৰদূষিত কৰিব পদাৰ্থ কণা বিভিন্ন ধৰণৰ পদাৰ্থ উদ্যোগৰ পৰা সৃষ্টি হোৱা পদাৰ্থ কণাবিলাক যদি পানীত মিহলি হয় তেতিয়া কি হ'ব পানী প্ৰদূষিত হ'ব বিকিৰণ যিকোনো বিভিন্ন প্ৰক্ৰিয়াৰ পৰা কি হ'ব পাৰে বিকিৰণ ৰে যদি ওলাই সেই ৰে বিলাক কি হ'ব বিকিৰণ হৈ অনুজীৱ যিবিলাক অনুজীৱ হলে পানীত নাথাকে তাৰ মাত্ৰা যদি বাঢ়ি যায় তেতিয়া কি হ'ব সেই হানিকাৰক দ্ৰব্যবিলাকে আমাৰ পানী প্ৰদূষিত কৰিব পানী স্বাভাৱিক ধৰ্ম বিঘ্নিত ঘটোৱা প্ৰতিটো প্ৰক্ৰিয়াকে আমি কি বুলি কওঁ ঘটোৱা প্ৰক্ৰিয়াটোকে পানী প্ৰদূষণ হোৱা বুলি কোৱা হয় পানীৰ লগত মিহলি হৈ থকা পানীৰ স্বাভাৱিক ধৰ্মৰ বিঘ্নিত ঘটোৱা প্ৰক্ৰিয়াটোকে পানী প্ৰদূষণ বুলি কোৱা হয় সাধাৰণতে পানীৰ উৎসৰ ওচৰত জনবসতি উদ্যোগ কৃষি পথাৰ আদি থাকিলে তাৰ পৰা নিৰ্গত আৱৰ্জনা বা অপদ্ৰব্যসমূহ পানীৰ সৈতে মিহলি হলে পানীৰ প্ৰদূষণ ঘটে মাটি প্ৰদূষণ কি আমি বিশেষকৈ লিখিব লাগিব মাটি প্ৰদূষণনো কি মাটি প্ৰধানকৈ মানৱ কাৰ্যকলাপৰ বাবে প্ৰদূষিত হয় সাধাৰণতে মাটিৰ সৈতে যেতিয়া কোনো ৰাসায়নিক পদাৰ্থ বিষাক্ত ধাতু ঔদ্যোগিক আৱৰ্জনা তেজস্ক্ৰিয় পদাৰ্থ নগৰীয় আৱৰ্জনা এচিড বৰষুণ আদি মাটিৰ সংস্পৰ্শলৈ আহে বা মিহলি হৈ যায় তেতিয়া কি হয় মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট কৰে তেতিয়াই মাটিৰ উৰ্বৰতা শক্তি নোহোৱা হয় আৰু ইয়াকে মাটি প্ৰদূষণ বুলি কোৱা হয় যে মাটি আমাৰ মানুহৰ কাৰ্যকলাপৰ ফলত কি হয় প্ৰদূষিত হয় মাটিৰ হলে যেতিয়া ৰাসায়নিক পদাৰ্থবিলাক গম পাইছো আমি ঔদ্যোগিক অঞ্চলৰ পৰা হ'ব পাৰে খেতি পথাৰৰ পৰা হ'ব পাৰে ৰাসায়নিক পদাৰ্থসমূহ নিৰ্গত হ'ব ঔদ্যোগিক অঞ্চলৰ পৰা কি হ'ব বিষাক্ত ধাতু নিৰ্গত হ'ব উদ্যোগৰ পৰা ওলোৱা বিভিন্ন ধৰণৰ আৱৰ্জনা বিভিন্ন ধৰণৰ কেমিকেল সেইবিলাক মাটিৰ লগত মিহলি হলে কিছুমান উদ্যোগত কি হয় তেজস্ক্ৰিয় পদাৰ্থ উদ্যোগ থাকে তাৰ পৰা ওলোৱা তেজস্ক্ৰিয় পদাৰ্থবিলাকে মাটি কি কৰে তেজস্ক্ৰিয়তা বৃদ্ধি কৰে মাটি প্ৰদূষিত কৰিব পাৰে নগৰীয়া আৱৰ্জনা বা আমাৰ যে স্নানাগাৰৰ পৰা ওলোৱা কাপোৰ ধোৱা চাবোনৰ পৰা ওলোৱা ময়লা আৰু বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ ময়লাই কি কৰে আমাৰ মাটি প্ৰদূষিত কৰে এচিড বৰষুণ বায়ু প্ৰদূষণৰ ফলত হোৱা যেতিয়া আমাৰ এচিড বৰষুণ হয় এচিড বৰষুণে কি কৰে মাটিৰ উৰ্বৰতা নাইকিয়া কৰে গতিকে মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট কৰা যিমান বিলাক কাৰক আছে সেই কাৰকবিলাকে যেতিয়া মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট কৰি মাটিক অনুৰ্বৰ কৰিব তেতিয়া আমি মাটিখিনি প্ৰদূষিত হোৱা বুলি কওঁ বায়ু কেনেকৈ প্ৰদূষিত হয় বৰ্তমান বায়ু প্ৰদূষণ এটা গুৰুতৰ পাৰিপাৰ্শ্বিক সমস্যাত পৰিণত হৈছে সঁচা কথা বায়ু প্ৰদূষণ এনেকুৱা ধৰণৰ হৈছে যেনেকৈ সদায় আমি কি কৰোঁ আমাক আজিকালি মোবাইলবিলাকত আমাক দেখাই দিয়ে না যে এয়াৰ কোৱালিটি কেনেকুৱা ধৰণৰ যেতিয়া এয়াৰ কোৱালিটি বহুত বেয়া থাকে যেতিয়া বায়ুটো বহুত বেছি বিষাক্ত পদাৰ্থ মিহলি হৈ যায় ধূলি ধোঁৱা মিহলি হৈ যায় তেতিয়া আমি উশাহ নিশাহত কষ্ট পাওঁ শ্বাস প্ৰশ্বাসজনিত বেমাৰ যাৰ আছে তেওঁলোককতো হস্পিটেলাইজ কৰিব লগা হয় গতিকে বায়ু প্ৰদূষণ এটা ডাঙৰ সমস্যা বায়ুমণ্ডল বিশেষকৈ নাইট্ৰজেন কিমান থাকে 78.08% অক্সিজেন কিমান থাকে 20.94 আৰ্গন 0.93 আৰু কাৰ্বন ডাই অক্সাইড 0.035 শতাংশ থাকে গতিকে এইখিনি হয় আমাৰ বায়ুমণ্ডলত সচৰাচৰ থাকিবলগীয়া গেছ প্ৰধান গেছবিলাক এই গেছসমূহৰ দ্বাৰা আমাৰ বায়ুমণ্ডলটো গঠিত এই নিৰ্দিষ্ট আয়তন যেতিয়াই থাকিব তেতিয়ালৈকে আমাৰ বায়ু কি আছে ঠিকে আছে কিন্তু ইয়াৰ অনুপাত যদি অনুপাতৰ হ্ৰাস বৃদ্ধি হয় লগে লগে তাৰমানে কি হৈছে আমাৰ বায়ু প্ৰদূষিত হৈছে
এই গেছসমূহে এক নিৰ্দিষ্ট অনুপাত ৰক্ষা কৰি বায়ুমণ্ডলীয় উষ্ণতাক ভাৰসাম্য অৱস্থাত ৰাখে কিন্তু যেতিয়া এই গেছসমূহৰ আয়তন বৃদ্ধি হয় বা যদি কোনো কঠিন বা তৰল অথবা গেছীয় পদাৰ্থ বায়ুমণ্ডলৰ সৈতে সংযোজিত হয় তেতিয়া বায়ুমণ্ডলীয় ভাৰসাম্যতা বিনষ্ট হয় আৰু ইয়াৰ ফলত বায়ু প্ৰদূষিত হয় সাধাৰণতে বায়ুমণ্ডলত দূষিত হোৱাৰ কাৰণ প্ৰাকৃতিক বা মানৱ সৃষ্ট বুলিও কোৱা হয় যদিও বৰ্তমান সময়ত বায়ুমণ্ডল আটাইতকৈ প্ৰদূষিত কেৱল মানুহৰ কাৰ্যাৱলীয়ে বায়ুমণ্ডলক বেছিকৈ প্ৰদূষিত কৰিছে যদি প্ৰাকৃতিক কাৰকো আছে এটা বায়ু প্ৰদূষণৰ প্ৰধান কাৰণবিলাক হ'ল আগ্নেয়গিৰি উদ্গীৰণৰ ফলত যথেষ্ট পৰিমাণৰ কি হয় সি সালফিউৰিক এচিড বায়ুৰ লগত মিহলি হৈ যায় এচিড বৰষুণটো কিন্তু আমাৰ মানুহে সৃষ্টি কৰা মানুহৰ কাৰ্যকলাপৰ ফলত যথেষ্ট পৰিমাণে কাৰ্বন মনক্সাইড নাইট্ৰজেন অক্সাইড আৰু সালফাৰ ডাই অক্সাইড কি হৈ যায় বায়ুত মিহলি হয় আৰু সেই বায়ুৱে কি কৰে এচিড বৰষুণৰ সৃষ্টি কৰে বনজুই এটা প্ৰাকৃতিক কাৰক বনজুয়ে কি কৰে বনজুইৰ ফলত যথেষ্ট পৰিমাণে গছ-গছনি জ্বলি যায় তেতিয়া কাৰ্বন ডাই অক্সাইডৰ সৃষ্টি হয় শিল্প উদ্যোগৰ প্ৰসাৰ নগৰীকৰণ যান-বাহনৰ বৰ্ধিত ব্যৱহাৰ আণৱিক বিস্ফোৰণ এই সকলোবিলাক কি হৈছে আমাৰ বায়ু মণ্ডলৰ প্ৰদূষণৰ মূল কাৰণ কিন্তু এই গোটেই কাৰণবিলাকৰ ভিতৰত সবতকে বেছি কি আমাৰ মানৱ সৃষ্ট কাৰণবিলাক বেছি মৰুভূমিক কাক বোলে আৰু মৰুকৰণৰ সংজ্ঞা দিয়া মৰুভূমিক কাক বোলে তোমালোকে সকলোৱে জানা যে মৰুভূমিক কাক বোলে যেতিয়া মাটি য'ত কি থাকে খালি বালি পানী পাবলৈ নাই গছ-গছনি নাই অতি শুকান গৰম অঞ্চলবিলাকক আমি কি বুলি কম মৰুভূমি বুলি কম মৰুভূমি আৰু মৰুকৰণ বেলেগ দে কম পৰিমাণে বৰষুণ হোৱা আৰু অধিক মাত্ৰাত বাষ্পীভৱন হোৱা পৃথিৱীৰ যিবিলাক অঞ্চলত উদ্ভিদ কম তেনে অঞ্চলসমূহকে মৰুভূমি বুলি জনা যায় কম পৰিমাণে বৰষুণ হোৱা আৰু অধিক মাত্ৰাত বাষ্পীভৱন হোৱা বৰষুণো কম হয় কিন্তু গৰম কাৰণে তাৰ মাটিৰ গঠনটো বালিময় হোৱা কাৰণে পানীটো ধৰি ৰাখিব নোৱাৰে গতিকে তাত বাষ্পীভৱনো বেছি হয় আৰু তাৰ ফলত তাত উদ্ভিদ কম হয় আৰু এই গুটি কেইটা কাৰকে লগ লাগি মাটিখিনি কি বুলি কোৱা হয় সেই স্থানটোক মৰুভূমি বুলি কোৱা হয় পৃথিৱীৰ ভূভাগৰ প্ৰায় 20% মাটিকালি মৰুভূমি অঞ্চলসমূহে আৱৰি আছে মনত ৰাখিবা কিমান 20% এটা মৰুকৰণ কি মৰুভূমিৰ আশে-পাশে থকা এলেকা বুৰলৈ মৰুসদৃশ অৱস্থাৰ সম্প্ৰসাৰণ ঘটাকে মৰুকৰণ হিচাপে কোৱা হয় যে মৰুভূমিৰ আশে-পাশে থকা এলেকাবিলাক য'ত আগতে গছ-গছনি আছে কিন্তু লাহে লাহে সেই মাটিবিলাকো শুকান হ'বলৈ ধৰি মৰুভূমিৰ সম্প্ৰসাৰণ ঘটাকে মৰুকৰণ বুলি কোৱা হয় 1977 চনত ৰাষ্ট্ৰসংঘৰ দ্বাৰা নাইৰোবিত অনুষ্ঠিত এখন সন্মিলনত আগবঢ়োৱা মৰুকৰণৰ সংজ্ঞাটো হ'ল যে মৰুকৰণ হৈছে এনে এটা প্ৰক্ৰিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত এক মৰুসদৃশ অৱস্থাৰ সৃষ্টি কৰে মৰুকৰণ হৈছে এনে এটা প্ৰক্ৰিয়া যে ভূমিৰ জৈৱিক সম্ভাৱনা গছ-গছনি গজাৰ বাবে যে উৰ্বৰতা সেই সকলোবিলাক সম্ভাৱনা বিনষ্ট কৰি মাটিখিনি যথেষ্ট শুকান হোৱা মৰুসদৃশ অৱস্থাৰ সৃষ্টি হোৱাকে কি বুলি কোৱা হয় মৰুকৰণ বুলি কোৱা হয় বুজি পালানে মৰুভূমি কাক বোলে আৰু মৰুকৰণ কাক বোলে মৰুকৰণৰ কাৰণ দৰ্শোৱা মৰুকৰণনো কি ইয়াৰ কাৰণবিলাক কি আমি প্ৰথমতে মৰুকৰণ কাক বোলে লিখি লম মই আগৰ প্ৰশ্নটো দিয়াৰ কাৰণে মই লিয়া নাই কিন্তু তোমালোকে পৰীক্ষাত লিখিবা প্ৰথমতে মৰুকৰণ কাক বোলে সহজ অৰ্থ যে মৰুভূমি সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱাকে কি বুলি কোৱা হয় মৰুকৰণ বোলা হয় তাৰ পিছত ইয়াৰ কাৰণবিলাক প্ৰাকৃতিক কাৰণ খৰাং বতৰ এই মাটিৰ উৎপাদনশীলতাক প্ৰভাৱিত কৰাৰ লগতে উদ্ভিদৰ বৃদ্ধিত নেতিবাচক প্ৰভাৱ পেলোৱাৰ ফলত মৰুকৰণ প্ৰক্ৰিয়াৰ সৃষ্টি হয় খৰাং বতৰে কি কৰে আমাৰ মাটিবিলাক অতি শুকান কৰি পেলাই আৰু তাৰ ফলত উদ্ভিদ নোহোৱাৰ লগে লগে মাটিখিনি আৰু বেছি কি হৈ যায় পানী নাইকিয়া হৈ যায় আৰু তাৰ ফলত লাহে লাহে মৰুভূমিলৈ ৰূপান্তৰিত হ'বলৈ ধৰে গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত হোৱা উষ্ণতা বৃদ্ধিয়ে মৰুভূমি পৰিৱেশৰ অধিক শুষ্ক কৰি তোলাত মৰুকৰণৰ প্ৰক্ৰিয়া
অধিক ত্বৰান্বিত হয় বা অধিক ত্বৰান্বিত মানে বুজে না অধিক স্পীডত হয় বেছি স্পীড বাঢ়ি যায় মানৱ কাৰ্যকলাপ মৰুকৰণ প্ৰক্ৰিয়া উৎসাহিত কৰা মানৱ কাৰ্যকলাপসমূহ হৈছে অত্যাধিক পশুচাৰণ কৃষিভূমিৰ সম্প্ৰসাৰণ আৰু নিৰ্বননীকৰণ মানুহে কিন্তু এই মৰুকৰণ বৃদ্ধি হোৱাৰ মূল কাৰণ মানুহ যিমান জনসংখ্যা বাঢ়িছে জনসংখ্যা বাঢ়াৰ লগে লগে মানুহে কি কৰিছে খেতি মাটিবিলাক বনাঞ্চলবিলাক জনাঞ্চললৈ ৰূপান্তৰিত কৰিছে তাৰ ফলত বহুত গছ-গছনি কাটি পেলাইছে এইটো এটা মূল কাৰণ তাৰ পিছত যেতিয়া কি হ'ব মানুহক খাবৰ কাৰণে পশু বেছিকে পালন কৰিছে আৰু সেই পশুবিলাকে একেদৰে মাটি যিদৰে মাটি কি হয় 3 দিন বা 4 দিনৰ মূৰে মূৰে পশু পালন কৰিলে কি হ'ব পশুখিনে ঘাঁহ খাব পাৰিব সেই মাটিখিনিত যদি প্ৰয়োজনকে বেছি বাৰ কি কৰা হয় পশুচাৰণ কৰা হয় ঘাঁহখিনি পুনৰ গজাত কি হ'ব বাধা সৃষ্টি হ'ব লাহে লাহে সেই অঞ্চলৰ ঘাঁহবিলাক মৰিবলৈ ল'ব আৰু মৰিবলৈ লোৱাৰ লগে লগে মাটিখিনি কি হৈ পৰিব শুকান হৈ পৰিব আৰু তেতিয়া সি মৰুভূমিলৈ ৰূপান্তৰিত হ'ব কৃষিভূমিৰ সম্প্ৰসাৰণ বনাঞ্চল কাটি পেলাই আমি যদি নতুন নতুনকৈ কৃষিভূমি উলিয়াওঁ আৰু অত্যাধিক উৎপাদনৰ কাৰণে আমি ৰাসায়নিক সাৰ প্ৰয়োগ কৰোঁ তেতিয়া মাটিবিলাক অনুৰ্বৰ হৈ পৰে আৰু সেই অনুৰ্বৰ মাটিবিলাক পিছলৈ কি হৈ পৰিব মৰুভূমিলৈ ৰূপান্তৰ হ'ব নিৰ্বননীকৰণ কলোৱেতো নিৰ্বননীকৰণ হৈছে গছ-গছনিৰ অত্যাধিক হাৰত কৰ্তন আমি যে গছ-গছনিবিলাক কাটি পেলাম তেতিয়া কি হ'ব নিৰ্বননীকৰণ হ'ব আৰু নিৰ্বননীকৰণে মৰুকৰণৰ ডাঙৰ হোতা জনসংখ্যা বৃদ্ধিয়ে মৰুভূমি অঞ্চলসমূহত মানুহৰ হেঁচা বৃদ্ধি কৰিছে আৰু যিটোৱে মৰুভূমি সম্প্ৰসাৰণ সৃষ্টি কৰিছে জনসংখ্যা বৃদ্ধিয়ে কি কৰিছে আমাৰ অঞ্চলবিলাকত আমাৰ মাটিবিলাকত যথেষ্ট হেঁচা সৃষ্টি কৰিছে আৰু ইয়ে মৰুভূমি বৃদ্ধিত সহায় কৰিছে কেনেকৈ লিখিম বাৰু মৰুকৰণ ৰোধ কৰা এটা প্ৰত্যাহ্বানমূলক কাৰ্য যদিও বনানীকৰণ বৰষুণৰ পানী সংৰক্ষণ মাটিৰ ক্ষয়ভৱন ৰোধকৰণ কৃত্ৰিম জলসিঞ্চন ব্যৱস্থা অৰ্ধশুকান অঞ্চললৈ জলসিঞ্চন সম্প্ৰসাৰণ আদিৰ দৰে ব্যৱস্থাসমূহ গ্ৰহণৰ দ্বাৰা মৰুকৰণ নিয়ন্ত্ৰণ কৰাটো সম্ভৱ মৰুকৰণ সমস্যাৰ সমাধান সম্ভৱ নে মৰুকৰণ সমস্যাৰ সমাধানটো সম্ভৱ কিন্তু সেয়া সম্পূৰ্ণ নিৰ্ভৰ কৰিব আমাৰ মানুহৰ ওপৰত আমি কেনেকৈ মৰুকৰণ ৰোধ কৰিব বিচাৰো আমি কিমান সজাগ তাৰ ওপৰত ভিত্তি কৰি পেলাই আমি মৰুকৰণ কি কৰিব পাৰিম ৰোধ কৰিব পাৰিম মৰুকৰণ ৰোধ কৰা এটা প্ৰত্যাহ্বানমূলক কাৰ্য যদিও বনানীকৰণ বৰষুণৰ পানী সংৰক্ষণ মাটিৰ ক্ষয়ভৱন ৰোধকৰণ কৃত্ৰিম জলসিঞ্চন ব্যৱস্থা অৰ্ধশুকান অঞ্চললৈ জলসিঞ্চন সম্প্ৰসাৰণ আদিৰ দৰে ব্যৱস্থাসমূহ গ্ৰহণৰ দ্বাৰা মৰুকৰণ নিয়ন্ত্ৰণ কৰাটো সম্ভৱ আমি কি কৰিব পাৰো আমি বনানীকৰণ আমি গছ-গছনি যথেষ্ট ৰুব পাৰো তাৰ দ্বাৰা আমি মৰুকৰণ ৰোধ কৰিব পাৰিম বৰষুণৰ পানী সংৰক্ষণ বৰষুণৰ পানীবিলাক আমি সংৰক্ষণ কৰি তাক আমি খেতি পথাৰত ব্যৱহাৰ কৰিব পাৰো আৰু যিবিলাক অনুৰ্বৰ শুকান মাটি তাত আমি দি পেলাই মাটিখিনি আমি কৰিব পাৰো উৰ্বৰ কৰিব পাৰো মাটিৰ ক্ষয়ভৱন ৰোধ মাটিত আমি অত্যাধিক ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাৰ জেগাত আমি যদি জৈৱিক সাৰ ব্যৱহাৰ কৰোঁ মাটিখিনিক দিবলগীয়া পাৰিপাৰ্শ্বিক পৰিৱেশটো আমি দিওঁ তেতিয়াহ'লে মাটিৰ ক্ষয়ভৱন ৰোধ হ'ব কৃত্ৰিম জলসিঞ্চন ব্যৱস্থা হাল কাটি পেলাই খালৰ পৰা আমি যদি নলাৰে পানীবিলাক খেতি পথাৰলৈ লৈ যাব পাৰোঁ শুকান অঞ্চললৈ লৈ যাব পাৰোঁ তেতিয়া কি হ'ব আমাৰ মৰুকৰণ ৰোধ হ'ব অৰ্ধশুকান অঞ্চললৈকে আমি কি কৰিব পাৰিম জলসিঞ্চনৰ ব্যৱস্থা কৰি যিবিলাক জেগা শুকান হ'বলৈ ধৰিছে তালৈকে আমি আৰু জলসিঞ্চন ব্যৱস্থা মাটিবিলাক যদি আমি কি কৰিব আৰ্দ্ৰ কৰি দিব পাৰোঁ তেতিয়া তাত গছ-গছনি গজিব আৰু তাৰ ফলতো কি হ'ব আমাৰ মৰুকৰণ ৰোধ হ'ব গোলকীয় উত্তাপ বৃদ্ধি কি ইয়াৰ কাৰকবোৰ উল্লেখ কৰা এতিয়া গোলকীয় উত্তাপ কি আমি বাৰ কৈ আহিছো যদিও আকৌ আমি চাওঁচোন কেনেকৈ লিখিব পাৰোঁ বায়ুমণ্ডলত সেউজগৃহ গেছসমূহ বৃদ্ধি হোৱাৰ ফলত ভূপৃষ্ঠ তথা বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি হোৱাকে গোলকীয় উত্তাপ বৃদ্ধি হোৱা বুলি কোৱা হয় যে বায়ুমণ্ডলত সেউজগৃহ গেছসমূহ যাক আমি গ্ৰীণ হাউচ আমব্ৰেলা বুলিও কওঁ সেই
বায়ুমণ্ডলত সেউজগৃহ গেছটো ক'ত থাকে বাৰু আমাৰ টপস্ফিয়াৰৰ ওপৰত যেটা স্ট্ৰেটোস্ফিয়াৰ প্ৰায় স্ট্ৰেটোস্ফিয়াৰ নাপাওঁতে কি হয় টপস্ফিয়াৰৰ ওপৰত এটা গেছৰ লেয়াৰ এটা থাকে গেছৰ এটা তৰপ থাকে সেই গেছৰ তৰপটোৰ কাম হ'ল সেই গেছৰ তৰপটো কোৱা হয় সেউজগৃহ গেছ বা গ্ৰীণ হাউচ আমব্ৰেলা সেই গেছৰ তৰপটোৰ কাম হ'ল আমাৰ পৃথিৱীৰ উষ্ণতাৰ ভাৰসাম্যতা বজাই ৰখা আমাৰ সূৰ্যৰ পৰা যেতিয়া সূৰ্যৰ ৰশ্মি পৃথিৱীত পৰে সূৰ্যৰ ৰশ্মি কি হয় হৰ্ষ তৰংগ হিচাপে পৃথিৱী পৃষ্ঠলৈ সোমাই আহে আৰু সেই হৰ্ষ তৰংগৰ সূৰ্যৰ ৰশ্মিয়ে কি কৰিব নোৱাৰে আমাৰ পৃথিৱী পৃষ্ঠক গৰম কৰিব নোৱাৰে তেতিয়া কি হয় সূৰ্যৰ ৰশ্মি পৰাৰ লগে লগে তাৰে কিছু শতাংশ পৃথিৱীত থকা বায়ুমণ্ডল আৰু মেঘে আকৌ কি কৰে অন্তৰীক্ষলৈকে ঘূৰাই পঠায় কিছু আহি বায়ুমণ্ডলৰ মাজেৰে পাৰ হৈ আহি কি হয় আমাৰ পৃথিৱীৰ পৃষ্ঠত পৰে পৃথিৱীৰ পৃষ্ঠৰ জলমণ্ডল আৰু স্থলমণ্ডলে সেই তাপখিনি কি কৰিলে শুহি লৈ সেই তাপখিনিয়ে আকৌ কি কৰে হৰ্ষ তৰংগ হিচাপে পৃথিৱীৰ পৃষ্ঠই এৰি দিয়ে সেই হৰ্ষ তৰংগৰ পৰা এৰি দিয়া তাপখিনিহে আমাৰ বায়ুমণ্ডলে শোষণ কৰিব পাৰে সেই হৰ্ষ তৰংগ এৰি দিয়া তাপখিনি গৈ বায়ুমণ্ডলৰ মাজেৰে কি হ'ব পাৰ হৈ যেতিয়া আমাৰ ট্ৰপস্ফিয়াৰৰ ওপৰ স্তৰটো পায় তেতিয়া তাত কি হ'ব এই সেউজগৃহ গেছবিলাকে কি হ'ব সেইখিনি যদি আকৌ উৰি গুচি যায় বায়ুমণ্ডলৰ পৰা ওলাই গুচি যায় তেনে আমাৰ পৃথিৱীখন ঠাণ্ডা হৈ যাব গতিকে সেইখিনি পাৰ হৈ যাবলৈ নিদি সেই সেউজগৃহ গেছখিনি কি কৰে আকৌ সেই তাপখিনিক পৃথিৱীলৈকে ৰিফ্লেক্ট বেক কৰে আকৌ প্ৰতিফলিত কৰি পৃথিৱীলৈ পঠিয়াই দিয়ে আৰু এই প্ৰক্ৰিয়াৰে আমাৰ বায়ুমণ্ডল গৰম হৈ থাকে কিন্তু যদি এই সেউজগৃহ যিমান পৰিমাণত থাকিব লাগে তাতকৈ যদি বেছি হয় তেতিয়া ই বেছি ডাঠ হ'ব গতিকে যিমান পৰিমাণত তাপ ৰাখিব লাগে তাতকৈ যদি বেছি পৰিমাণত তাপ ৰাখিবলৈ আৰম্ভ কৰে তেতিয়া কি হ'ব আমাৰ পৃথিৱীৰ গৰম হ'ব আৰু সেই একেটা কামেই বৰ্তমান হৈ আছে যথেষ্ট পৰিমাণৰ জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰাৰ ফলত আৰু লগতে কি হৈছে যে আমাৰ ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন বা তেনেকুৱা ধৰণৰ গেছীয় পদাৰ্থবিলাক বেছি বাঢ়ি যোৱাৰ ফলত সেউজগৃহ তৰপটো কি হৈ পৰিছে সেউজ গেছৰ যিটো তৰপ সেউজগৃহ গেছসমূহ তৰপটো ডাঠ হৈ পৰিব দিছে গতিকে পৃথিৱীৰ পৃষ্ঠৰ পৰা যিমানখিনি উত্তাপ ওলাই যাব লাগিছিল অন্তৰীক্ষলৈ সিমানখিনি উত্তাপো ওলাই যাব নোৱাৰে তাৰ ফলত পৃথিৱীৰ পৃষ্ঠ লাহে লাহে গৰম হ'বলৈ ধৰিছে আৰু তাৰ বহুত নেতিবাচক প্ৰভাৱ আমাৰ পৃথিৱীৰ পৃষ্ঠত পৰিছে এতিয়া এই যে সেউজগৃহ গেছসমূহ বৃদ্ধি হোৱাৰ ফলত ভূপৃষ্ঠ তথা বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি হোৱাকে গোলকীয় উত্তাপ বৃদ্ধি বুলি কয় বুজি পালানে এতিয়া গোলকীয় উত্তাপ বৃদ্ধিৰ প্ৰধান কাৰকসমূহ হ'ল সেউজগৃহ গেছসমূহৰ নিৰ্গমন কাৰ্বন ডাই অক্সাইড মিথেন নাইট্ৰাছ অক্সাইড জলীয় বাষ্প আদিৰ দৰে গেছসমূহে ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰ শক্তি শোষণ কৰি বায়ুমণ্ডলৰ উষ্ণতা নিয়ন্ত্ৰণ ৰাখিব পাৰে এনে গেছসমূহক সেউজগৃহ গেছ বোলে মই যে বৰ্ণনা কৰিলোৱে আৰু বায়ুমণ্ডলৰ এই গেছসমূহৰ উপস্থিতিৰ মুঠ পৰিমাণ কেৱল 0.1% আকৌ মন কৰিবা কিমান 0.1% কিন্তু কোনো কাৰণত বায়ুমণ্ডলৰ এই অপকাৰী গেছসমূহৰ পৰিমাণ বৃদ্ধি পালে বা তাৰতম্য ঘটিলে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি হৈ গোলকীয় উত্তাপ বাঢ়ে আৰু গোলকীয় উত্তাপ বৃদ্ধিৰ ক্ষেত্ৰত এই সকলোবোৰ সেউজগৃহ গেছৰ ভিতৰত কাৰ্বন ডাই অক্সাইড গেছৰ ভূমিকা সৰ্বাধিক হোৱা দেখা যায় আৰু তদুপৰি ঔদ্যোগিক বিপ্লৱৰ পিছৰে পৰা বিস্তৃত ৰূপত হোৱা জীৱাশ্ম ইন্ধন ব্যৱহাৰ তথা বননি ধ্বংস আদিৰ দৰে মানুহৰ কাৰ্যকলাপে গোলকীয় উত্তাপ বৃদ্ধিত অৰিহণা যোগাইছে আৰু বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইড বৃদ্ধিৰ ফলত বায়ুমণ্ডলীয় উত্তাপ ক্ৰমান্বয়ে বাঢ়ি গৈছে মই তোমালোকক ক'লোৱে গোলকীয় উষ্ণতা কেনেকৈ বৃদ্ধি হৈছে সেউজগৃহ গেছসমূহ কেনেকৈ বাঢ়িছে এই কথাখিনি আমি ইয়াতে বিশদভাৱে বৰ্ণনা কৰি লিখিলো যে সবতকৈ ডাঙৰ কথা সেউজগৃহ গেছৰ ভিতৰত কাৰ্বন ডাই অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড বেছি পৰিমাণৰ উত্তাপ ধৰি ৰাখিব পাৰে গতিকে যিমান 0.01% যেতিয়া থাকিব লাগে তাতকৈ যেতিয়া কি হৈছে তাৰ পৰিমাণ বাঢ়ি গৈছে লগে লগে আমাৰ যিটো বায়ুমণ্ডলৰ ভাৰসাম্য অৱস্থা সেইটো অৱস্থা নাইকিয়া হৈ গৈছে আৰু তাৰ ফলত আমাৰ পৃথিৱীস্থ গৰম হ'বলৈ ধৰিছে গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰে
গোলকীয় উষ্ণতা বৃদ্ধিয়ে বহু ধৰণৰ সমস্যাৰ সৃষ্টি কৰে প্ৰথম কথা হৈছে বায়ুমণ্ডলীয় উষ্ণতা বৃদ্ধি গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত আমাৰ বায়ুমণ্ডলৰ কি হৈছে উষ্ণতা বৃদ্ধি হৈছে প্ৰাক ঔদ্যোগিক বিপ্লৱৰ যুগৰ পৰা বৰ্তমানলৈকে ভৱিষ্যত গড় উষ্ণতা কিমান 0.76 ডিগ্ৰী প্ৰাক ঔদ্যোগিক বুজি পাইছেনে উদ্যোগ স্থাপন হোৱাৰ আগত কিমান আছিলে 0.76 ডিগ্ৰী সেলসিয়াস আৰু হেতু বৃদ্ধি হৈ পেলাই এতিয়া কি হৈছে বা ভৱিষ্যতে কি হ'ব 5.8 ডিগ্ৰী সেলসিয়াস হ'ব বুলি ভবা হৈছে আৰু ইমান যেতিয়া উষ্ণতা বাঢ়িব তাৰ ফলত কি হ'ব আমাৰ পৃথিৱীৰ জীৱবিলাক জীয়াই থাকিব পাৰিবনে মেৰু অঞ্চলত বৰফ গলন যিমানে উষ্ণতা বাঢ়িব সিমানে কি হ'ব বৰফ হৈ থাকিব পৰা উষ্ণতাতকৈ যদি বেছি গৰম হৈ যায় তাহলে বৰফবিলাক গলি যাব আৰু বৰফবিলাক গলি যোৱাৰ লগে লগে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু বৰফসমূহ গলিবলৈ অলৰেডি আৰম্ভ কৰিছে আৰু আৰম্ভ কৰাৰ লগে লগে কি হ'ব সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি হ'ব সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি হোৱাৰ লগে লগে কি হ'ব তাৰ ওচৰ পাজৰ যিমানবিলাক অঞ্চল আছিল যিবিলাক উপকূলীয় অঞ্চল সেইবিলাক পানীৰ তললৈ ডুব যাব আৰু সেই পানীৰ তলত ডুব যোৱাৰ লগে তাৰ জীৱ-জন্তু তাৰ মানুহখিনিৰ কি হ'ব গোটেই বস্তুবিলাক কি হৈ যাব ধ্বংস হৈ যাব হলনি হৈ যাব উদ্ভিদ আৰু জীৱ-জন্তুৰ বিতৰণ তথা বৃদ্ধিৰ পৰিৱৰ্তন ঘটাব কাৰণ যদি সেই মাটিবিলাক পানীৰ তললৈ আহি যায় তাত থকা স্থলজ উদ্ভিদবিলাক নাইকিয়া হৈ যাব প্ৰাণীবিলাক কি হ'ব নাইকিয়া হৈ যাব প্ৰাণীবিলাক বেলেগ জেগালৈ গুচি যাব লাগিব তেতিয়া সিহঁতৰ কমপ্লিট কি হ'ব সিহঁতৰ পৰিৱেশৰ হলনি হ'ব শস্য উৎপাদন হ্ৰাস কৰিব যিমানে উত্তাপ বাঢ়িব শস্য উৎপাদন হ্ৰাস হ'ব তেতিয়া মানুহে কি খাব আৰু মৰুকৰণ প্ৰক্ৰিয়া সম্প্ৰসাৰণ ঘটাব আৰু যিমানে গছ-গছনি কমি যাব গছ-গছনি কমি যোৱাৰ লগে লগে মাটিবিলাক শুকান হৈ পৰিব আৰু তেতিয়া কি হ'ব মৰুকৰণ হ'ব গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰিব পাৰিনে এইটো এটা ডাঙৰ সমস্যা হৈ পৰিছে গোলকীয় উত্তাপ বৃদ্ধি ৰোধ আৰু গোলকীয় উত্তাপ বৃদ্ধি ৰোধৰ নামত পৃথিৱীৰ দেশবিলাকৰ মাজত সদায়ে আলোচনা হয় আৰু কি হয় তেওঁলোকৰ মাজত আলোচনা যদিও হৈ আছে এতিয়ালৈকে কি হোৱা নাই কোনো কথা কাৰ্যকৰী হ'ব পৰা নাই আমি মানুহবিলাকে যদি নিজে এৱেৰ নহওঁ তেতিয়ালৈকে কি নহ'ব আমি এইবিলাক ৰোধ কৰিব নোৱাৰিম কি ব্যৱস্থা আছে ন অপ্ৰয়োজনীয়ভাৱে গছ-গছনি কটা বন্ধ কৰিব লাগিব আমি কি গছ-গছনি যদি যিমানে আমি বননীকৰণ কৰিব পাৰিম সিমানে কি হ'ব গোলকীয় উত্তাপ আমি কমাই ৰাখিব পাৰিম বৰ্ধিত জনসংখ্যা হাৰ নিয়ন্ত্ৰণ কৰা জনসংখ্যা বাঢ়ি গৈ আছে কাৰণে কি হ'ব আমাক নতুন নতুন বনাঞ্চল জনাঞ্চলত ৰূপান্তৰিত কৰিব লগা আছে খেতি মাটিৰ সমস্যা হৈছে গতিকে আমি যদি জনসংখ্যা বৃদ্ধিৰ হাৰ কমাব পাৰো তেতিয়াও কি হ'ব গোলকীয় উত্তাপ কমাব পাৰিম কাৰ্বন ডাই অক্সাইড আৰু ক্লৰ'ফ্লুৰ'কাৰ্বন নিৰ্গমন কম কৰা অনাৱশ্যকীয়ভাৱে অতিৰিক্ত উদ্যোগ যান-বাহনৰ চলাচল বন্ধ আৰু নিয়ন্ত্ৰণ কৰিব লাগিব সেই যে আমাৰ লকডাউনৰ সময়ত যেনেকৈ আছে উদ্যোগবিলাক বন্ধ হৈ গৈছিল যান-বাহন বন্ধ হৈ গৈছিল তেতিয়া কিন্তু বহুতখিনি আমাৰ উষ্ণতা কমি গৈছিল কাৰণ কাৰ্বন ডাই অক্সাইড ক্লৰ'ফ্লুৰ'কাৰ্বন কি হৈছে কমি গৈছিল এতিয়া যিমানে গৰম হৈছে আমি সিমানেই এচি ব্যৱহাৰ কৰিছোঁ আৰু যিমানে আমি এচি ব্যৱহাৰ কৰিছোঁ যিমানে ফ্ৰিজ ব্যৱহাৰ কৰিছোঁ সিমানে আমি সেউজ গৃহত গেছৰ কি কৰি আনিছো বৃদ্ধি কৰি আছে আৰু সিমানে কাৰ্বন ডাই অক্সাইডো কি হৈছে ব্যৱহাৰ হৈছে আৰু তাৰ ফলত কাৰ্বন ডাই অক্সাইডৰ সৃষ্টি হৈছে আৰু তাৰ ফলত কি হৈছে গোলকীয় উষ্ণতা আৰু বাঢ়ি গৈ আছে সৌৰ শক্তি বায়ু শক্তি জৈৱ শক্তি আদিৰ দৰে অপৰম্পৰাগত শক্তি উৎসসমূহ ব্যৱহাৰ কৰিব লাগিব আৰু আমি কি কৰিব লাগিব আমি আমাৰ যিবিলাক জীৱাশ্ম ইন্ধন আছে জীৱাশ্ম ইন্ধনবিলাক যিমান পাৰো সিমান কম পৰিমাণে ব্যৱহাৰ কৰিব লাগিব তেতিয়াহে আমি গোলকীয় উষ্ণতা কমাব পাৰিম গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰিবলৈ হ'লে বায়ুমণ্ডললৈ কাৰ্বন নিৰ্গমন ৰোধ নাইবা নিয়ন্ত্ৰণ কৰিবই লাগিব আৰু কাৰ্বন ডাই অক্সাইড নিৰ্গমন যদি আমি ৰোধ কৰিব নোৱাৰো তেতিয়াহ'লে গোলকীয় উষ্ণতা আমি কেতিয়াও কমাব নোৱাৰিম গতিকে কাৰ্বন ডাই অক্সাইড কেনেকৈ ৰোধ কৰিব পাৰিম আমি এই যে অলপ অলপ দূৰলৈকে যে তোমালোকে বাইকখন লৈ যোৱা আমি যে গাড়ীখনত যাওঁ তাকে নকৰিব যে আমি খোজ কঢ়া চাইকেল চলোৱাৰ ব্যৱস্থা কৰিলে আমাৰ শৰীৰৰ অৱস্থা ভালে থাকিব আৰু আমি কাৰ্বন প্ৰডাকশ্যন আমি কি কৰিব পাৰিম বন্ধ কৰিব পাৰিম উদ্যোগসমূহ কি কৰিব লাগিব এই সৰু সৰুকে গঢ় লৈ উঠা উদ্যোগবিলাক আমি বন্ধ কৰিব লাগিব আৰু যিমান পাৰো সিমান আমাৰ ব্যৱহাৰো আমি সীমিত কৰিব লাগিব যাতে আমি কাৰ্বন প্ৰডাকশ্যন বন্ধ কৰিব পাৰো এতিয়া তোমালোকে 25 নম্বৰ প্ৰশ্ন তোমালোকে নিজে লিখিব লগা প্ৰশ্ন কিন্তু চোৱা তোমাৰ নিজৰ ঠাইখনত পৰিৱেশৰ কিবা সমস্যা আছে নে যদি আছে তাৰ কাৰণ ব্যাখ্যা কৰা ইয়াতে কিন্তু মই প্ৰশ্ন উত্তৰটো মই কেনেকৈ লিখি দিম প্ৰশ্ন উত্তৰটো তোমালোকে নিজে লিখিব লাগিব মই খালি তোমালোকে কেইটামান হিণ্টছ হে দিম
যে তোমালোকৰ ওচৰৰ কৰবাত নতুন উদ্যোগ স্থাপন হৈছে নেকি যদি নতুন উদ্যোগ স্থাপন হৈছে তেতিয়া সেই নতুন উদ্যোগটোৰ তোমালোকৰ পৰিৱেশৰ ওপৰত কি প্ৰভাৱ পেলাইছে কি নেগেটিভ সাইড এফেক্ট আছে কি নেতিবাচক প্ৰভাৱ পেলাইছে হেয়া তোমালোকে উলিয়াব লাগিব নতুন ৰাস্তা ঘাট বনাবৰ কাৰণে আমি গছ গছনি কাটিব লগা হৈছে নেকি গছ গছনি কাটিলে কি প্ৰভাৱ পৰিব সেই কথাটো তোমালোকে দেখিব নতুন তোমালোকৰ ঘৰৰ ওচৰে যদি নতুন ৰাস্তা ঘাট বনোৱা আছে কিমানখিনি গছ গছনি কাটা হ'ল তাৰে প্ৰভাৱ কি পৰিলে তেনেকে তোমালোকৰ সমস্যা লিখিব পৰা পাহাৰ তোমালোকৰ ওচৰত থকা পাহাৰখন যদি খনন হৈছে তাৰ ফলত তাত কি হৈছে গৰাখহনীয়া হৈছে নেকি তাৰ গছ গছনি কাটা গৈছে নেকি তাতে কি নেতিবাচক প্ৰভাৱ পৰিছে সেই কথাটো তোমালোকে লিখিব পৰা বা নৈৰ গৰাখহনীয়া আৰু ইয়াৰ প্ৰভাৱ তোমালোকে যদি নদীৰ পাৰত হয় যদি নৈৰ তাতে কি আছে গৰাখহনীয়া হৈছে সেই অঞ্চলৰ মাটি যদি নৈৰ বুকুত যা গৈছে তেতিয়াহ'লে তাৰ কি সমস্যাৰ সৃষ্টি হৈছে এনেকে তোমালোকে লিখিব পাৰা তো আজিলে ইয়াতে সমাপ্ত কৰিলো আশা কৰিছো তোমালোকে লেসনটো ভালকে বুজি পাইছা আৰু প্ৰশ্ন উত্তৰবিলাক তোমালোকে পৰীক্ষাত লিখিব পাৰিবা ধন্যবাদ